আমাক দৰখাস্তখনৰ কপি দিছে, তো আমি টাইম বিচাৰিছিলোঁ যে আমি ৰেছপন্স কৰিবলৈ, যিহেতু তেওঁৰ এখন বেল পিটিশ্যন দিছে, আমি বেল অবজেকশ্যন ফাইল কৰিম আৰু সেইটো কাৰণে দিনটো তেওঁলোকে 13 তাৰিখে বিচাৰিছিল। অনাৰেবল কোৰ্টে চিডিউল টাইপ কাৰণে তেওঁলোকৰ ঘৰত পিটিশ্যন কেতিয়া দিলে? 22 তাৰিখে দিলে আৰু 22 তাৰিখে আমি সেইদিনাখন ৰেছপন্স কৰিলোঁ। আজি কাৰ চলি আছে? বৰ্তমান এতিয়া মহাবীৰ একুৱা কৰি আহিলোঁ ফাৰ্ষ্ট হাফটো, এতিয়া ছেকেণ্ড হাফটো ইয়াত চেতন মহাবীৰ একুৱাৰ গোটেই কাহিনীটো কওকচোন, হাইকোৰ্টে কি অৰ্ডাৰ দিছিল আৰু ইয়াত মহাবীৰ একুৱাৰ পজিশ্যনটো এনেকুৱা আছিল যে এই 107ৰ যিখন এটেচমেণ্ট প্ৰচিডিঙৰ পেটিশ্যন দিয়াৰ আগে এখন পেটিশ্যন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটত দিছিল চিল কৰিবলৈ। তো সেই চিলিং প্ৰচেছটো কমপ্লিট কৰি দিছিল অনাৰেবল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে আনন্দত। কিন্তু তাতে এটা লিগেল ৰেচপেক্ট আছে, সেই লিগেল ৰেচপেক্টটোৰ কাৰণে অনাৰেবল হাইকোৰ্টে ক'লে নহয়, তলত 107 প্ৰচিডিংটোতহে এই বস্তুখিনি চোৱা যাব। তো সেইমতে অনাৰেবল হাইকোৰ্টৰ ডাইৰেকশ্যন নম্বৰ 3 মতে আমি এই প্ৰচিডিংটো এতিয়া আৰম্ভ কৰিছোঁ, যাতে এইখিনি এটেচমেণ্ট কৰে। সেইটো আছিল চিলিং এণ্ড ডিচিলিং। নাই, অকল চিলিঙৰ প্ৰচেছিংখিনিতহে কৰিছোঁ। এতিয়া আজি আমি এটেচমেণ্ট বিচাৰিছোঁ, সেইখিনি আজি আমি বিচাৰিছোঁ যে কমপ্লিট প্ৰপাৰ্টিখিনি এটেচ কৰক। কাৰণ কিয় কাৰণে আমি এইখিনি দেখাইছোঁ যে সিদ্ধাৰ্থই প্ৰায় 2 কোটিমান টকা আমি ছেপাৰেটেড কৰিছোঁ জুবিন গাৰ্গৰ একাউণ্টৰ পৰা। তাতে উল্লেখনীয় দুটা পইণ্ট ক'ব বিচাৰিম যে যিটো ঘৰ বনাইছিল তেওঁ সৰহ দেখাইছিল 70 লাখ টকা, কিন্তু যেতিয়া ঠিকাদাৰজনক জুবিনৰ খাৰগুলিৰ ঘৰটো, এই যিজন সাক্ষী আছিল তেওঁ ক'লে যে নহয়, মইতো 70 লাখ পোৱা নাই, মাত্ৰ 35 লাখ পাইছোঁ। এতিয়া আমি কোৰ্টত দেখাইছোঁ যে 25 লাখ টকাকৈ গমন কৰিছে। সেই গমন কৰি তেওঁ কৰে কি, সদায় মানুহবিলাকক কেছ পইচা দিয়ে আৰু সেই কেছ পইচাখিনি তেওঁ বেংকত আকৌ ট্ৰেঞ্জেকশ্যন কৰে অনলাইন কৰি কেনে সেইখিনি বেংকৰে আকৌ মহাবীৰ এইখন কোৰ্টৰ ওপৰত নিৰ্ভৰ কৰিব মহাবীৰ ডেফিনেটলি। আজি আমি সেইটো পইণ্টতে দেখাই আছোঁ যে তেওঁ এইখিনি পইচা ছেপাৰেটেড কৰিছে, যিহেতু এইখিনি এটেচমেণ্ট কৰি থ'ব লাগে। কাৰণ কালি যদি আমি সক্ষম হওঁ প্ৰমাণ কৰিবলৈ কি যে তেওঁ গমন কৰিছে, তেতিয়াহ'লে এই পইচাখিনি জুবিন গাৰ্গে ফিৰাই পাব। আৰু প্ৰেমিকাক যে বহুত বস্তু গিফ্ট দিছে, হয়, তেনেকুৱা আমি কেইবাজনো খাকী, প্ৰায় 20টামান খাকী সংগ্ৰহ কৰা হৈছিল। এই ব্লেক মানিখিনি ৱৰ্ক কৰি কেনে মহাবীৰ একুৱালৈ ট্ৰান্সফাৰ কৰা হৈছিল। তাতে তেওঁৰ গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল, তেওঁৰ একাউণ্টত তেওঁ স্কুটি প্ৰেজেণ্ট দিছে, কিবা গ'ল্ড ৰিং প্ৰেজেণ্ট দিছে আৰু মাহে SIP 30,000 ৰুপিজ SIP মান্থলি সিদ্ধাৰ্থ ভায়েকে দীপকে শৰ্মাই পঠায়। আমি দেখাই দিছোঁ দীপক শৰ্মাৰ এটা ষ্টুডেণ্টৰ তেওঁৰ কোনো ইনকাম নাই। তেতিয়া তাতে প্ৰকাশ পাইছে যে ভায়েকে কোৱা মতে, অৰ্থাৎ সিদ্ধাৰ্থই কোৱা মতে ভাইয়া বুলি কৈছে যে কোৱাত মই এইটো পইচাত এইগৰাকীক দিওঁ, 30,000 কৰি SIP কৰে আৰু স্কুটি এখনো গিফ্ট দিছিল। তো সেইখিনিও আহিছে। আৰু শ্যামকানু মহন্ত ইয়াৰ পূৰ্বে জামিন আবেদন নাকচ কৰিছিলে, প্ৰত্যাহাৰ কৰিছিলে। তেওঁৰ নাকচ একচুৱেলি হোৱা নাছিল, তেওঁ সেইটো উইথড্ৰ কৰিছে। আজি এইখন তেওঁ আকৌ পুনৰ এতিয়া ফাইল কৰিছে। এতিয়া আমি এটা পইণ্ট প্ৰিলিমিনাৰী কৈছিলোঁ যে যিহেতু এইটো এতিয়া চাৰ্জ হিয়াৰিং হৈ আছে, যদি তেওঁলোক ছাকচেছ হয় তেতিয়াহ'লে তেওঁলোকতো ডিচাৰ্জে হৈ যাব, যদি নহয় তেতিয়াহ'লেতো তাৰমানে নেকলেছ আছে, সেইমতে বেল দিবই নোৱাৰে। তাৰমানে আগত যিহেতু তেওঁলোকে উইথড্ৰ কৰিছিল, এতিয়া আকৌ যিহেতু বিচাৰিছে, গতিকে ইলেকশ্যনটো যোৱালৈ ৰখি আছিল তেওঁলোকে। সেইটো মই কৰিব নোৱাৰিম, সেইটো তেওঁলোকৰ ষ্ট্ৰেটেজি, তেওঁলোকৰ কথা। আমি এটাই কথা কৈছোঁ, আমি সাজু আছোঁ। কাৰণ যোৱাবাৰ আমি চব প্ৰিপেয়াৰ কৰি পইণ্টছবিলাক দেখি দিছোঁ, কিন্তু অনাৰেবল কোৰ্টে ক'লে নহয়, যিহেতু আপোনালোকে এতিয়া এখন নতুনকৈ ফাইল কৰিছে, আপোনালোকে অবজেকশ্যন দিয়ক, আমি একাৰ্ডিংলি 22 তাৰিখে শুনিম গোটেইখিনি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।